কংগ্ৰেছৰ সেনাপতি হ'ব গৌৰৱ গগৈ। কোন সন্তুষ্ট, কোন অসন্তুষ্ট? বিসম্বাদৰ শংকাত কংগ্ৰেছ হাইকমাণ্ড। দিল্লীলৈ তলব ভূপেন বৰা। কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি? ভূপেন বৰাই থাকিব নে সুযোগ পাব আন কোনোবাই? এই লৈ জল্পনা কল্পনা চলি থকাৰ সময়তেই কংগ্ৰেছ হাইকমাণ্ডে ঘোষণা কৰিলে গৌৰৱ গগৈ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। প্ৰত্যাশিতভাৱে গৌৰৱ গগৈৰ হাতত কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰাৰ পিছতেই ক্ৰীড়া প্ৰতিক্ৰিয়া সৃষ্টি হ'ল কংগ্ৰেছ মহলত। কোনোবা উৎসাহিত, কোনোবা অসন্তুষ্ট। কংগ্ৰেছ নেতৃত্বৰ ঘোষণাৰ পিছতেই লক্ষণীয়ভাৱে পদত্যাগ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মাৰ। ববিতা শৰ্মাৰ এই সিদ্ধান্তৰ পিছতে শংকিত হৈ পৰিল কংগ্ৰেছ নেতৃত্ব। শংকিত হোৱাই স্বাভাৱিক, কিয়নো চকী এৰিবৰ মন নাছিল ভূপেন বৰাৰ। আশা পালি আছিল প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়ায়ো। গৌৰৱ গগৈক দায়িত্ব দিয়াৰ পিছতেই শংকিত হৈ পৰিল কংগ্ৰেছ নেতৃত্ব। দলত হ'ব নেকি বিসম্বাদ? দল এৰিব নেকি জ্যেষ্ঠ নেতাই? বিপদ অহাৰ আগতেই ব্যৱস্থা ল'লে দলৰ হাইকমাণ্ডে। ততাতৈয়াকৈ দিল্লীলৈ তলব ভূপেন বৰা। ইতিমধ্যে দলীয় নেতৃত্বৰ নিৰ্দেশত দিল্লীত উপস্থিত হৈছে ভূপেন বৰা। হয়তো দুই এদিনতে তলব কৰিব প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াকো। লক্ষ্য প্ৰতিগৰাকী নেতাক বুজাই মেলি সৈমান কৰোৱা, দলৰ সম্ভাৱ্য বিসম্বাদ দূৰতে নিঃশেষ কৰা। পিছে তিনি নেতাক সন্তুষ্ট কৰাত দলীয় নেতৃত্ব সফল হয় নে নহয় সেয়া সময়তহে স্পষ্ট হ'ব। ব্যুৰো ৰিপৰ্ট, NB নিউজ। কংগ্ৰেছৰ সেনাপতি হ'ব গৌৰৱ গগৈ। কোন সন্তুষ্ট, কোন অসন্তুষ্ট? বিসম্বাদৰ শংকাত কংগ্ৰেছ হাইকমাণ্ড। দিল্লীলৈ তলব ভূপেন বৰা। কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি? ভূপেন বৰাই থাকিব নে সুযোগ পাব আন কোনোবাই? এই লৈ জল্পনা কল্পনা চলি থকাৰ সময়তেই কংগ্ৰেছ হাইকমাণ্ডে ঘোষণা কৰিলে গৌৰৱ গগৈ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। প্ৰত্যাশিতভাৱে গৌৰৱ গগৈৰ হাতত কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰাৰ পিছতেই ক্ৰীড়া প্ৰতিক্ৰিয়া সৃষ্টি হ'ল কংগ্ৰেছ মহলত। কোনোবা উৎসাহিত, কোনোবা অসন্তুষ্ট। কংগ্ৰেছ নেতৃত্বৰ ঘোষণাৰ পিছতেই লক্ষণীয়ভাৱে পদত্যাগ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মাৰ। ববিতা শৰ্মাৰ এই সিদ্ধান্তৰ পিছতে শংকিত হৈ পৰিল কংগ্ৰেছ নেতৃত্ব। শংকিত হোৱাই স্বাভাৱিক, কিয়নো চকী এৰিবৰ মন নাছিল ভূপেন বৰাৰ। আশা পালি আছিল প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়ায়ো। গৌৰৱ গগৈক দায়িত্ব দিয়াৰ পিছতেই শংকিত হৈ পৰিল কংগ্ৰেছ নেতৃত্ব। দলত হ'ব নেকি বিসম্বাদ? দল এৰিব নেকি জ্যেষ্ঠ নেতাই? বিপদ অহাৰ আগতেই ব্যৱস্থা ল'লে দলৰ হাইকমাণ্ডে। ততাতৈয়াকৈ দিল্লীলৈ তলব ভূপেন বৰা। ইতিমধ্যে দলীয় নেতৃত্বৰ নিৰ্দেশত দিল্লীত উপস্থিত হৈছে ভূপেন বৰা। হয়তো দুই এদিনতে তলব কৰিব প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াকো। লক্ষ্য প্ৰতিগৰাকী নেতাক বুজাই মেলি সৈমান কৰোৱা, দলৰ সম্ভাৱ্য বিসম্বাদ দূৰতে নিঃশেষ কৰা। পিছে তিনি নেতাক সন্তুষ্ট কৰাত দলীয় নেতৃত্ব সফল হয় নে নহয় সেয়া সময়তহে স্পষ্ট হ'ব। ব্যুৰো ৰিপৰ্ট, NB নিউজ।